কেইবাটাও কাৰ্যসূচীলৈ উজনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিছে। আমি পোনপটীয়াকৈ যাব বিচাৰিছো যোৰহাটলৈ। আৰম্ভ কৰি মেডিকেল কলেজৰ পৰা আমি এটাকৈ অসমৰ প্ৰতিটো জাগালৈকে বিকাশৰ আজি এটা নতুন ঢল বুৱাই লৈ গৈছো যাতে আমাৰ অসমখন আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে বহুত দিনৰ পৰা ৰেচন কাৰ্ড বিচাৰি আছিলে, ৰেচন কাৰ্ড পোৱা নাছিলে। আজি আপোনালোকৰ হাতত অন্তত আমাৰ যোৰহাট সমষ্টিৰ ৬,৩২৮খন নৱগঠিত যোৰহাট সমষ্টিৰ ৬,৩২৮খন আজি ৰেচন কাৰ্ড পাব। ২৩,০০০ গৰাকী লোক উপকৃত হ'ব আৰু সমগ্ৰ যোৰহাট জিলাত ৩৪,০০০ লোকে নতুনকৈ ৰেচন কাৰ্ড পাইছে। প্ৰায় ১,২০,০০০ লোক উপকৃত হৈছে। এই সুন্দৰ দিনটোত পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু মই আশা কৰোঁ যে এই ধৰণে আপোনালোকৰ আশীৰ্বাদত আমি নতুন নতুন কাম কৰি থাকিব পাৰিম, আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। মই যোৰহাটৰ ডিচি মহোদয়ক অনুৰোধ কৰিম, মোৰ ভাষণৰ পিছতেই ৰেচন কাৰ্ড ৪-৫খন আমি যি দিব লাগে দিম, তাৰ পিছত কেনেকৈ কোনে ক'ত ৰেচন কাৰ্ড পাব ঘোষণা এটা কৰি দিব যাতে মানুহখিনিৰ কোনো অসুবিধা নহয়। মোৰ খালি এটাই অনুৰোধ, আপোনালোকেতো বুজি পাইছে, এই মাহৰ চাউলটো এই মাহতে ল'ব, ঠিক আছে? কোনে কোনে বুজি পালে হাত দাঙকচোন। বিনা পইচাৰ চাউল, কষ্ট নাই, এই মাহৰ চাউল এই মাহতে ল'ব। কিন্তু ১ তাৰিখে যদি জানুৱাৰী চাউল বিচাৰি যায় আপোনালোকে নাপাব। সেইকাৰণে এই মাহৰ চাউলটো এই মাহতে ল'ব। এইখিনি অনুৰোধ জনাই পুনৰ এবাৰ আমাৰ আটাইকে ধন্যবাদ, মাঘ বিহুৰ শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা, সকলোকে মোৰ ফালৰ পৰা প্ৰণাম আৰু শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বহুমূলীয়া বক্তব্যৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মাথো কেইগৰাকীমান হিতাধিকাৰীক মঞ্চত প্ৰতীকী ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু এই কাৰ্য সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। প্ৰথমে মঞ্চত এয়া টুটুমণি তাঁতী, তাৰ পাছতে আগবাঢ়ি আহিব ৰুমি পেগু, তাৰ পাছতে আগবাঢ়ি আহিব প্ৰতিমা ৰাণী ঘোষ, তাৰ পাছতে আমন্ত্ৰণ জনাইছোঁ অন্নপূৰ্ণা মিশ্ৰা, তাৰ পাছতে আগবাঢ়ি আহিব মহম্মদ আছিফ জামান, ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ মধুমালা মাহিলী, তাৰ পাছতে আগবাঢ়ি আহিব সংগীতা গগৈ বৰা, তাৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ অনামিকা দত্ত, অনামিকা দত্তৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ বৰ্ণালী দত্ত, তাৰ পাছতে আগবাঢ়ি আহিব সুনীতা গোৱালা, তাৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ মৌচুমী বৰা, মৌচুমী বৰাৰ পাছতে আগবাঢ়ি আহিব মৌচুমী দত্ত,
তাৰ পাছতে আগবাঢ়ি আহিব জ্যোতিকা দত্ত। তাৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ শ্যামলী দে। তাৰ পাছতে আমন্ত্ৰণ জনাইছোঁ সুচিতা দত্ত। তাৰ পাছতে আগবাঢ়ি আহিব